প্ৰডাক্ট ৰেড হয় খুব ধুনীয়া কালাৰ হৈ আছে প্ৰডাক্ট ৰেড এটা স্পট নাই 12 আমি লৈ আহিছো উইথ এপল ৱাৰেণ্টি ঠিক আছে আইফোন 13 100% ইয়াৰ বেটাৰী হেল্থ আপোনালোকে যদি বিচাৰে 3U তলত আপোনালোকে এইটো চেক কৰি ল'ব পাৰে আপোনাৰ নিজে লেপটপত চেক কৰিব পাৰে বা আমিও ফেচিলিটি দিম যে 3U তলত আমি এইটো চেক কৰি দিবলৈ 12 আৰু 13 আমাৰ ওচৰত এভেইলেবল আছে বেকআপ খুব ধুনীয়া বেকআপ দিয়ে আপুনি 100% যদি দিয়ে তে আপুনি গোটেই দিনডাল পাহৰি যাব পাৰে যে আমাৰ চাৰ্জত লগাব লাগে বুলি কাৰণ ইয়াৰ বেটাৰী বেকআপ খুব ধুনীয়া হৈ আছে এপল ৱাৰেণ্টি সৈতে আমি এইটো দিম আইফোন 14 প্লাছ হোৱাইটটো 100% বেটাৰী হেল্থৰ সৈতে উইথ এপল ৱাৰেণ্টি আমি আইফোন 13 দিম ব্লেক কালাৰ আছে হয় খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে এটা স্পট নাই ঠিক আছে চাব পাৰে এটা স্পট নাই 100% ইয়াৰ বেটাৰী হেল্থ আছে মই নকওঁ আপোনালোকে চাই লওক কিন্তু আমাৰ দাবী 3U টুলত আপোনালোকে চেক কৰি ল'ব পাৰে আৰু চাব পাৰে যে 100% আছে নে নাই ঠিক আছে 100% যদি আছে আপোনালোকে লওক যদি অলপো মনত ডাউট থাকে তেতিয়াহ'লে ল'ব নালাগে নমস্কাৰ নিউজ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা ভিডিঅ' স্বাগত জনাইছোঁ দৰ্শকসকল আজি মই আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে মোবাইল হাবলৈ তো আহি আছে বিহু আৰু বিহুত চবেই নতুন নতুন বস্তু কিনিব কোনোবাই গাড়ী কিনিব কোনোবাই বাইক কিনিব আৰু যদি কাৰোবাক গিফ্ট দিবলগীয়া আছে তেন্তে মই ভাবোঁ যে মোবাইল এটা বেষ্ট অপশ্যন হয় আৰু যদি মোবাইলটো যদি আইফোন হয় আৰু লগতে আইফোন যদি আপুনি এটা ভাল দামত পায় আৰু যদি আপুনি আইফোনটো ছেকেণ্ড হেণ্ড ৰিফাইনেন্স কৰিব পাৰে তেন্তে আপোনাৰ ফোনে পে চোৱাগৈ হৈ যাব সেইবাবে আমি আহিছোঁ মোবাইল হাবলৈ ইয়াত আমি এতিয়া আইফোনৰ ষ্টক দেখুৱাম যে কেনেকুৱা ষ্টক আছে কি কি আইফোন আছে কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে আৰু সকলোতকৈ ভাল কথা এইটো যে এইখন দোকানত আপোনাৰ আইফোনসমূহ ৰিফাইনেন্সৰ ব্যৱস্থা আছে ইয়াতে আপোনাৰ ৰিফাইনেন্স হৈ যায় তো আপুনি একদম সৰ্বনিম্ন 10,000 টকা 15,000 টকা 16,000 টকা কম টকা দি পেলাই আপুনি আইফোন ৰিফাইনেন্স কৰি ল'ব পাৰিব আৰু বিভিন্ন ধৰণৰ মডেল আছে গোটেইকেইটা মডেল পাই যাব মই নিজে পাৰ্চনেলি ইয়াৰ পৰা ফোন কিনিছোঁ মই চলাইছোঁ ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ সেইবাবে আমি পুনৰ এবাৰ আহিছোঁ ভিডিঅ' বনাবলৈ আমি আমাৰ দাদাৰ লগত কথা পাতিম যে তেওঁৰ পৰা আমি সবিশেষ জানিম আৰু এটা ফোন আপোনালোকে দেখুৱাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু স্ক্ৰীনত ফোন নম্বৰ দিয়া থাকিব যদি কিবা জানিবলগীয়া থাকে তেন্তে ফোন কৰিব আৰু ভিজিট কৰিব মই ভাবলৈ গতিকে আৰু বেছি সময় পলম নকৰোঁ আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছে আমাৰ লগত এখন দোকানৰ দাদা সৰ্বপ্ৰথম নমস্কাৰ নমস্কাৰ ভালে আছে ভাল হয় আপোনাক আমাৰ নিউজৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকলৈ আপোনালোকৰ দোকানলৈ বিহুৰ আন্তৰিক সেৱা শুভেচ্ছা জনালোঁ তো এতিয়া আপুনি আমাক দেখুৱাই দিয়ক যে দৰ্শকসকলক ধৰক কিমান টকাৰ পৰা একদম সৰ্বনিম্ন এটা মোবাইল পোৱা যাব আইফোন পোনপ্ৰথমতে চবকে হেপী বিহু তো আমাৰ মোবাইল হেপৰ পৰা আপোনালোকক বহুত বেছি বিহুৰ শুভেচ্ছা জনালোঁ তো আজি দাদা আহিছে নতুন ষ্টকৰ কাৰণে ঠিক আছে আমাৰ বহুত ষ্টক আনিছোঁ 16 Pro Max যিহেতু লাষ্ট ভিডিঅ'ত আমাৰ দেখাইছে কিন্তু আকৌ ষ্টক আহিছে 256GB আৰু 512GB ঠিক আছে লাষ্ট টাইম আমাৰ নাছিল 13 Pro Max তো আমি 13 Pro Maxও লৈ আহিছোঁ 15 Pro Max এভেইলেবল আছে 14 Pro Max খুব ধুনীয়া কালাৰ গোল্ড কালাৰো আপোনালোকে এভেইলেবল পাই যাব ঠিক আছে তো এতিয়া মোবাইল হাবত আহিব হলে ক'ত আহিব লাগিব অলপ এড্ৰেছটো জনাই দিয়ক ধুনীয়াকৈ আপোনালোকে যদি সেকেন্ড হ্যান্ড আইফোন বেস্ট কোৱালিটি সেকেন্ড হ্যান্ড আইফোন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আহক আপোনালোকে হৈবৰগাঁও মৰিগাঁও চেণ্ডিগেট হিৰ' ডিলাৰৰ ছাইডত অথবা সেউজ ভৱনৰ ফ্ৰণ্টত ধুনীয়াকৈ এড্ৰেছ বুজাই দিছে যদি ইয়াৰ উপৰিও যদি কিছু অসুবিধা হয় কন্টেক্ট কৰিব কন্টেক্ট কৰি লোকেশ্যন কিন্তু বুজাই দিব আমাৰ কন্টেক্ট নম্বৰ আছে 7002326540 এইটো নম্বৰত আপোনালোকে হাই বুলি মেছেজ দিয়ক আপোনালোকে অটোমেটিকলি আমাৰ লাইভ লোকেশ্যন আপোনালোকে পাই যাব হয় একদম ধুনীয়াকৈ দিয়া হৈছে আপুনি খালি হোৱাটছএপত হাই বুলি মেছেজ দিব লাগে লোকেশ্যন আপুনি পাই যাব ন এতিয়া আৰু এটা কথা সুধো ধৰক ইয়াৰ পৰা আইফোন লৈ লৈছে আৰু কিবা কিবি গিফ্ট দি আমি শিওৰ কি কি গিফ্ট দি অলপ জনাই দিয়ক আমাৰ Pro Maxৰ লগত আছে আমাৰ আল্ট্ৰা ওৱাচ কেবল প্ৰটেক্টৰ PUBG স্লেপ লেন্স প্ৰটেক্টৰ আৰু কেবল প্ৰটেক্টৰ আমি প্ৰভাইড কৰোঁ আৰু বেক কভাৰ টেম্পাৰ যিহেতু কম্পেটিবলি থাকে আমাৰ টেম্পাৰ লগাই দিয়ে ন টেম্পাৰ পাব কভাৰ এনেকা নহয় যে আমি লো কোৱালিটিৰ মাল দিম নহয় স্পাইজিনৰ অৰিজিনেল স্পাইজিনৰ কভাৰ আপোনালোকে পাই যাব হয় তেন্তে বেছি সময় পলম নকৰোঁ আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এবাৰ মই দেখাব বিচাৰিছোঁ আইফোন 16 Pro Max ডেজাৰ্ট টাইটেনিয়াম ঠিক আছে 256GB হয় মাত্ৰ 2 মাহ পুৰণা ঠিক আছে এইটো বৰ্তমান ৰেট চলি আছে 1,17,000 তো যোনে ভিডিঅ' চাই কিনে আহিব আমি মাত্ৰ 1,13,000 আমি কাষ্টমাৰক দি দিম বহুত ধুনীয়া ডিছকাউণ্ট দি আছে আৰু কোনো ধৰক বিহু বুলি কিবা এক্সট্ৰা অফাৰ ৰাখিছা নেকি বিহু বুলি এক্সট্ৰা অফাৰ যিহেতু আমাৰ থাকে সব ফোনতে আমাৰ বিহু বুলি এক্সট্ৰা অফাৰ আমি দি দিম আপোনালোকে আহক আমি বিহু বুলি আপোনালোকক ডিসকাউন্ট কৰি দিম ভাল ডিসকাউন্ট দিব ন দিম আৰু এটা কথা সুধো ধৰা কিটা কোনবা ইয়াত মোবাইল লব আহিছে মোবাইল লোৱাৰ পিছত আফটাৰ সেল সাৰ্ভিস কেনেকুৱা কি দিবা কিবা আফটাৰ সেল সাৰ্ভিস আমাৰ 1 মান্থৰ ষ্টৰ ওয়াৰেন্টি থাকিব যত আমাৰ
যদি ফোনত কিবা প্ৰব্লেম পাইছে তো আমি এইটো ৰিছলভ কৰি দিয়া হ'ব আৰু যদি আপোনালোকে ৰিটেইল লৈ আহিব পাৰে যদি কিবা চেঞ্জ আছে তো আমি ফোন ৰিপ্লেচ কৰি দিম বা পইচা ৰিফাণ্ড কৰি দিম পইচা ৰিফাণ্ড কৰাৰ ব্যৱস্থা আছে ন এটা ফুটো ধৰক কোনোবাই ৰিফাইন্সৰ এটা ফোন ল'বলগীয়া আছে ধৰক এটা এক্সাম্পল এটোৰ প্ৰাইসটো কিমান হ'ব এটো কি মডেল হয় এটো 16 Pro Max 512 GB হয় আমাৰ ফাইনান্স কৰি দিম 1,25,000 ইয়াৰ দাম আছে হয় ফাইনান্সত যদি সিভিল স্কোৰ ভাল থাকে 750 ওপৰত থাকে তেতিয়া হলে মাত্ৰ 20 বা 30,000 টকা দিয়ক আৰু আইফোন 16 Pro Max লৈ যাব পাৰে 512 GB উইথ এপল ওয়াৰেন্টি 100% বেটাৰি হেলথ এখিনি সুবিধা আপোনালোকে পাব এতিয়া আমাক আৰু বেলেগ মডেল দেখুৱাই অলপ লো ৰেঞ্জৰ মডেল প্ৰথমে দেখুৱাই দিয়া লো ৰেঞ্জৰ আমাৰ গোটেই ৰেকটোত ফুল 12 আৰু 13 আমাৰ ওচৰত এভেইলেবল আছে 12 13 14 14 প্লাস ঠিক আছে যেহেতু কিছুমানে বিচাৰে আইফোন বেটাৰি বেকআপ কম বুলি বহুতৰ কমপ্লেইন আহে তো আমি হেকেনে লৈ আহিছো আইফোন 14 প্লাস 14 প্লাসত যেহেতু আপোনালোকে জানে বেটাৰি ইয়াৰ এমএএইচ টো বেছি আৰু বেকআপ খুব ধুনিয়া বেকআপ দিয়ে আপুনি 100% যদি দিয়ে তে আপুনি গোটেই দিনডাল পাহৰি যাব পাৰে যে আমাৰ চাৰ্জত লগাব লাগে বুলি কাৰণ ইয়াৰ বেটাৰি বেকআপ খুব ধুনিয়া হৈ আছে এপল ওয়াৰেন্টি সৈতে আমি এটো দিম আইফোন 14 প্লাস 99% বেটাৰি হেলথৰ সৈতে ঠিক আছে এটো প্ৰাইসটো কিমান ক'লে এনে 52 আছে হয় 52 অন টেবল চাই দিম আৰু যদি ভিডিও চাই কিনে আহে আমি মাত্ৰ 48000 দিম মাত্ৰ 40000 ন মাত্ৰ 48000 আপোনালোকে 14 প্লাস পাব সকলোৱে জানে 14 প্লাস সিৰিজৰ বেটাৰি বেকআপ বহুত ভাল তো এটোৰ কমপ্লেইন নাই এতিয়া আমি কৈছো যে 12 13 বা 11 তেনেকা ফোন আছে নেকি আছে দেখুৱাই দিও অলপ তো 14 প্লাস চালো তো 14 ও আমাৰ ওচৰত তিনটা अवेलेबल আছে প্লাস 13 আমাৰ ষ্টক চাব পাৰে ঢেৰ ষ্টক আছে ইয়াৰ পৰা আমাৰ সব 13 আমি লৈ আইছো কালাৰ ভেৰাইটিজ আছে ন কালাৰ ভেৰাইটিজ আছে ব্ল্যাক আছে ব্লু আছে গ্ৰীন আছে ঠিক আছে লগত হোৱাইটও আছে হোৱাইটৰ খুব ডিমান্ড তো আমি হোৱাইটও ষ্টক ৰাখিছো ঠিক আছে হোৱাইটটো আপোনালোকে পাই যাব এটো ফোন হোৱাইটটো 100% বেটাৰি হেলথৰ সৈতে উইথ এপল ওয়াৰেন্টি আমি আইফোন 13 দি দিম এপল ওয়ারেন্টি আছে এপল ওয়ারেন্টি আছে প্রাইস কিমান হ'ব এটো প্রাইস আপোনাৰ নতুন আছে 46500 এটো মাত্ৰ 3.5 মাহৰ পুৰণা এটো অনলি 37000 দিয়ক আৰু আপোনালোকে 3.5 মাহৰ পুৰণা ফোন আপোনালোকে লৈ যাওক আইফোন 13 একদম 13 দৰে হৈ আছে 3 মাহ পুৰণা আছে মাত্ৰ এপল ওয়ারেন্টিও আছে এটো 13 একদম সৰ্বনিম্ন কিমান টকা আছে আমাৰ 13 একদম কম দামৰ আছে চাও পৰে ব্ল্যাক কালাৰ আছে হয় খুব ধুনিয়া কন্ডিশন হৈ আছে এটা স্পট নাই ঠিক আছে চাও পৰে এটা স্পট নাই মাত্ৰ 31000 দিয়ক আৰু আপোনালোকে 31000 এটো বেটাৰি হেলথ অলপ দেখুৱাই দিয়া বেটাৰি হেলথ আছে ইয়াৰ আপোনাৰ 87% বেটাৰি হেলথ আছে 87% বেটাৰি হেলথ আছে হয় তো আপোনালোকক বেটাৰি হেলথটো উলাই দেখুৱাই দিয়া হৈছে এটো ষ্টৰেজটো কি হয় 128 GB ষ্টৰেজ হয় আৰু বেটাৰি হেলথ 87 এটো প্ৰাইসটো কিমান কয় 31 আৰু আমাৰ ভিডিও চাইলে ডিসকাউন্ট পাই যাব হয় আৰু মডেল দেখক এতিয়া 12 দেখক 12 টো আমি লৈ আহিছো এটো চাব পাৰে প্ৰডাক্ট ৰেড হয় খুব ধুনিয়া কালাৰ হৈ আছে প্ৰডাক্ট ৰেড এটা স্পট নাই 12 টো আমি লৈ আহিছো উইথ এপল ওয়াৰেন্টি ঠিক আছে চাব পাৰে 100% ইয়াৰ বেটাৰি হেলথ আছে 100% বেটাৰি হেলথ আছে মই নকওঁ আপোনালোকে চাই লওক 100% বেটাৰি হেলথ আছে এটোতো কোনো বুস্টেড নহয় একো বুস্টেড নহয় উইথ এপল ওয়ারেন্টি আমি আপোনালোকে পাই যাব উইথ এপল ওয়ারেন্টি আইফোন 12 পাই যাব ঠিক আছে ষ্টৰেজ আপোনালোকে চাই লওক 64 GB ষ্টৰেজ আছে ৰিফাইনেন্স যদি কেতিয়াও লোৱা নাই বা লোনও যদি আজিলৈকে লোৱা নাই তে তথাপিও আমাৰ ইয়াত ফাইনান্স হৈ যাব তো আইফোন 12 ৰেড কালাৰ উইথ এপল ওয়ারেন্টি আমি দি দিম 100% ইয়াৰ বেটাৰি হেলথ 64 GB ভেৰিয়েন্ট এটো মাত্ৰ 29000 আমি দি দিম 29000 তো এপলৰ আপোনালোকে আইফোন 12 29000 ত পাই যাব 100% বেটাৰি হেলথ উইথ এপল ওয়ারেন্টি ন উইথ এপল ওয়ারেন্টি আৰু লগতে ৰিফাইন্স হৈ যাব যদি আপুনি ভাল পায় তেন্তে আহক লৈ যাব পাৰে আৰু দেৰি নকৰিব কন্টাক্ট কৰিব যেহেতু সোনকালে ষ্টক শেষ হৈ যায় ন ষ্টক বহুত সোনকালে শেষ হয় 100% কাস্টমাৰ ফোন হয় 100% জেনুইন একো ৰিফাৰবিশ নহয় একো চেঞ্জ নহয় ঠিক আছে উইথ আমি বিল আমি আপোনালোকক প্ৰভাইড কৰিব পাৰিম হয় তে নেক্সট কি দেখাব নেক্সট আছে আমাৰ 12 ৰে গ্ৰীন কালাৰ চাব পাৰে 12 গ্ৰীন কালাৰ খুব ৰেয়াৰ আহে গ্ৰীন কালাৰ এটো হয় স্পট চাব পাৰে এটা স্পট নাই ঠিক আছে এটা স্পট নাই 64 GB ইয়াৰ ভেৰিয়েন্ট হয় 87% বেটাৰি হেলথ আছে এটো মাত্ৰ 26000 দিয়ক আৰু আপোনালোকে আইফোন 12 লৈ যাওক সব জেনুইন আছে একো চেঞ্জ নাই
মাত্ৰ 26000 টকা মাত্ৰ 26000 টকা মাত্ৰ 26000 টকাত আপোনালোকে আইফোন 12 ব্লু কালাৰ ন এটো গ্ৰীন কালাৰ পাই যাব উইথ ৰিফাইনেন্স ফেচিলিটি নেক্সট কি দেখাব নেক্সট আহক আপোনাৰ আইফোন 13 আইফোন 13 লাষ্ট টাইম আমি দেখাইছিলো 99% বেটাৰী হেলথ আছিল তো এটো আহিছে আইফোন 13 100% ইয়াৰ বেটাৰী হেলথ ঠিক আছে 100% ইয়াৰ বেটাৰী হেলথ একো বুষ্ট নহয় 1 ইয়াৰ হৈ গৈছে কিন্তু সবৰ মনত ডাউট থাকে যে 1 ইয়াৰ হৈ যোৱাৰ পিছত 100% কিয় বেটাৰী হেলথটো সব ইউজেছৰ ওপৰত ডিপেন্ড কৰে তো এটো আপোনাৰ এক বছৰ হৈ গৈছে কিন্তু 100% ইয়াৰ বেটাৰী হেলথ আছে আপোনালোকে যদি বিচাৰে 3U টুলত আপোনালোকে এটো চেক কৰি লব পাৰে আপোনাৰ নিজে ল্যাপটপত চেক কৰিব পাৰে বা আমিও ফেসিলিটি দিম যে 3U টুলত আমি এটো চেক কৰি দিবলৈ ধৰক এটা কিছুমানৰ ডাউট থাকে কাৰোবাৰ ডাউট থাকে পাৰে যদি আপোনাৰ ডাউট থাকে যে বেটাৰী বুষ্ট কৰা হয় আপুনি নিজে লগত ল্যাপটপ লৈ আহক দাদাই কোৱা টুলটো আপুনি ইনষ্টল কৰি ইয়াতে চাই ল'ব পাৰিব ন একদম সব জেনুইন ফোন হয় 3U টুলৰ কথা কোনো শপে নকয় কাৰণ হেটোত বুষ্ট আছে বা কিবা চেঞ্জ আছে সব প্ৰগ্ৰামিং কৰা আছে না নাই সব গম পোৱা যায় কিন্তু ম্যাক্সিমাম দোকানে হেতু নকয় কিন্তু আমাৰ দাবী 3U টুলত আপোনালোকে চেক কৰি ল'ব পাৰে আৰু চাব পাৰে যে 100% আছে নে নাই ঠিক আছে 100% যদি আছে আপোনালোকে লওক যদি অলপও মনত ডাউট থাকে তেতে ল'ব নালাগে হয় ইমানখিনি সুবিধা আপোনাক দি আছে তাৰমানে একদম জেনুইন শপ হয় যদি কিবা জানিব লগা থাকে এটা ফোন কৰিব এটা আমাক নেক্সট কি ষ্টক দেখাব নেক্সট প্ৰো সিৰিজ দেখাব ঠিক আছে আপোনালোকে যেহেতু 12 13 চালে এতিয়া আহি গৈছো আমি প্ৰিমিয়াম সেগমেন্টত অলপ কষ্টলিয়েষ্ট আহি গৈছো আপোনালোকে চাব পাৰে আইফোন 14 Pro Max ঠিক আছে 128GB এটা স্পট নাই চাব পাৰে একদম নতুন হৈ আছে এটা স্পট নাই মার্কেটত রেট বহুত আছে 80 আছে 82 আছে নালাগে 14 Pro Max মাত্ৰ 70000 দিয়ক আৰু আপোনালোকে আইফোন 14 Pro Max লৈ যাওক মাত্ৰ 70000 টকাত আইফোন 14 Pro Max এটো ৰিফাইন্স হৈ যাব এটো ৰিফাইন্স যদি সিবি স্কোৰ ভাল থাকে 750 ওপৰত থাকে বা 750 থাকে তেতিয়া হলে মাত্ৰ 20 পৰা 30000 টকা দিয়ক আৰু আইফোন 14 Pro Max লৈ যাওক মাত্ৰ 20 পৰা 20000 টকাৰ পৰা 30000 টকা ভিতৰত আপুনি যদি দিয়ে আপুনি লৈ যাব পাৰিব 14 Pro Max ন কালাৰ অপচন পাই যাব দুটা গোল্ডেন আছে এটা ডিপ পাৰ্পল আছে ষ্টৰেজৰ অপচন পাই যাব 128 আছে 256 আছে পাই যাব যেনেকুৱা লাগে হেনুকা পাই যাব ন আৰু কি দেখাব 14 Pro সিৰিজত সবে কম্পেক্ট সাইজ বিচাৰে কম্পেক্ট সাইজ প্লাস তিনটা কেমেৰা তো আমি হেতু কাৰণে লৈছো আইফোন 14 Pro 256GB ভেৰিয়েন্ট হয় 85% ইয়াৰ বেটাৰী হেলথ আপোনালোকে মাৰ্কেটত চাব পাৰে 65 70 তলত আপোনালোকে 256GB 14 Pro নাপায় কিন্তু এটো বৰ্তমান আমি অফাৰত দি আছো মাত্ৰ 58000 দিয়ক আৰু আপোনালোকে আইফোন 14 Pro 256GB লৈ যাওক মাত্ৰ 58000 মাত্ৰ 58000 বেটাৰী হেলথ কিমান আছে 85 বেটাৰী হেলথ আছে ন 256GB ষ্টৰেজ 256GB ভেৰিয়েন্ট বহুত ধুনীয়া আপুনি ডিল পাব এটোত আপোনাৰ এপল ওয়াৰেন্টি আছে নি এপল ওয়াৰেন্টি নাই আমাৰ ষ্টৰ ওয়াৰেন্টি থাকিব ন তো একদম ভাল সুবিধা আছে আপোনালোকে আহিব পাৰে আমি এটা আউট অফ ফোন দেখিছো ইয়াতে মেট কালাৰত আমি তিনটা ফোন দেখিছো সেইকেইটা দেখুৱাই দিয়ক মেট কালাৰত আপোনালোকে যেহেতু গম পায় 15 সিৰিজৰ পৰা মেট ফিনিশত আহিছে তো এয়া চাব পাৰে আমাৰ আইফোন 15 ঠিক আছে আইফোন 15 আমি ষ্টক লৈ আহিছো এটো 99% বেটাৰী হেলথ উইথ এপল ওয়াৰেন্টি আমি এটো প্ৰভাইড কৰিব পাৰিম আপোনালোকক উইথ এপল ওয়াৰেন্টি পাব ন এটো দামটো কিমান ক'লে এটো মাত্ৰ 51000 দিয়ক আৰু আপোনালোকে লৈ যাওক 51000 ত আপোনালোকে আইফোন 15 তাকো মেট ব্ল্যাক কালাৰ এই কালাৰটো ডিমান্ড বহুত আছে বহুত ডিমান্ড চাও পাইছে ধুনীয়া হৈছে আৰু এটা দেখিছো আমি এটো 15 নেকি 15 তিনটা 15 আছে ন তিনটা বেলেগ ষ্টৰেজ নেকি 15 আমাৰ ঢেৰ আছে ইয়াত যিমান চাব পাৰে অলমোস্ট 7টা মান আমি আইফোন 15 আমি ষ্টক ৰাখিছো লগত আমি 256GB ভেৰিয়েন্টটো ৰাখিছো আৰু কিছুমানে লেডিছে বিশেষকৈ লেডিছে আপোনাৰ পিঙ্ক কালাৰ বিচাৰে তো পিঙ্ক কালাৰো আমি আইফোন 15 ৰাখিছো ঠিক আছে এটোৰ আমি উইথ এপল ওয়াৰেন্টি আমি দিব পাৰিম আৰু পিঙ্ক কালাৰটো ওচৰৰ পৰা দেখুৱাই দিও কালাৰটো তো যেহেতু আমাৰ উইমেন পাৱাৰ আপোনালোকে বহুত আমি এনকাৰেজ কৰো তে আমি নাৰী শক্তিত আমি যেহেতু এনকাৰেজ কৰি আছো তে নাৰীৰ কাৰণে আমি স্পেশাল অফাৰ ৰাখিব লাগিব উইথ এপল ওয়াৰেন্টি আইফোন 15 ঠিক আছে পিঙ্ক কালাৰ মাত্ৰ আমি 48000 দিম মাত্ৰ 48000 তাকো পিঙ্ক কালাৰ হয় এটো ব্যাটাৰী হেলথ কিমান আছে ব্যাটাৰী হেলথ ইয়াৰ অলমোস্ট 90 আমি পিঙ্ক কালাৰ 15 প্লাসও লৈ আহিছো 15 প্লাসও আমি লৈ আহিছো যদি ব্যাটাৰী বেকআপ বেছি লাগে ঠিক আছে এটোৰ আমি এপল ওয়াৰেন্টি হতে দি আছো আপোনালোকে ব্যাটাৰী হেলথ চাই লব পাৰে কিমান আছে 100% ব্যাটাৰী হেলথ
ডিসেম্বৰলৈকে এপল ওয়ারেন্টি বাকি আছে সাইকেল কাউন্ট 62 সাইকেল কাউন্ট মানে আপনি কিমানবাৰ চাৰ্জ দিছে ফোনটো মাত্ৰ 62 বাৰ ইয়াৰ চাৰ্জ কৰা হৈছে কোকলে দুমাহমান ইউজ কৰা হৈছে ডিসেম্বৰলৈকে এটো এপল ওয়ারেন্টি বাকি আছে ঠিক আছে এটো মাত্ৰ আপোনালোকে পাই যাব 60000 60,000 আপোনালোকে এটো 15 প্লাস পিঙ্ক কালার পাই যাব তে ইয়াতে সেকেন্ড হ্যান্ডৰ লগতে নতুনও পোৱা যায় নতুন অলপ দেখুৱাই দিয়া আৰু জনাই দিয়া সেকেন্ড কি আছে নতুন আমি দি দিম 13 বহুত ডিমান্ড আছে 16 Pro দি দিম 16 দি দিম 16 প্লাস তাৰ লগতে আপোনালোকে যদি কিবা বিচাৰে 16 Pro Max 16 Pro আপোনালোকে ভেৰিয়েন্ট যদি বিচাৰে আপোনালোকে আহক আমাৰ শ্বপৰ বুক কৰক বা আপোনালোকে চয়েস কৰক সিলেক্ট কৰক কোনটো ফোন লাগে কোনটো আইফোন লাগে আমি উইদিন 1 ডে আপোনালোকক ডেলিভাৰ কৰি দিম তো আজি আমি দেখুৱালো যে যিখিনি আইফোনৰ ষ্টক আছিল গুটেখিনি আমি দেখুৱালো ইয়াৰ ওপৰত যদি আপোনাক যদি কিবা জানিবলগীয়া থাকে তেন্তে কন্টাক্ট কৰিব পাৰিব আৰু যদি আপোনাৰ কোনোবা আইফোন পছন্দ হৈছে কিবা এটা পছন্দ হৈছে তেন্তে আপুনি আহক সোনকালে লৈ যাওক কিয়নো এটা ষ্টক সোনকালে চেঞ্জ হৈ থাকে আৰু ইয়াতে আইফোনৰ লগতে এন্ড্ৰইডো পোৱা যায় নতুন পোৱা যাব নতুন সেকেন্ড নাপায় এন্ড্ৰইড আপোনাৰ যি ফোন লাগে এটা আহিলে আপুনি এন্ড্ৰইড পাই যাব গতিকে আজিলৈ ইমানে আছিলে চাই থাকিব নিউজ মেটৰ চেনেলটো ধন্যবাদ